সমাজৰ বেচেৰাৰ একমাত্ৰ কন্যাই তাই আজি দেউতাকৰ বাবে বৰ অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিয় বা তাই দেউতাকৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে চাওচোন আহা। মই তোমালোকৰ বাবে কিমান যে আশাৰে বাট চাই আছিলো। ইমান সময় লাগিলে নে তোমালোকৰ? মই কিমান আগ্ৰহেৰে বাট চাই আছো জানানে? পাপৰি মাজনী, তুমিতো জানাই ন আমাৰ ইয়াতে কিমান ট্ৰাফিক জাম, সেইকাৰণে অলপ দেৰি হ'ল আৰু। বাৰু পাপা, একো নাই দিয়া। মই তোমাক আৰু মোৰ নতুন মাক এইখন ঘৰলৈ ৱেলকাম জনাইছো। ৱেলকাম মা। মই চিনাকি দিবলৈ মানে বাটেই নাচালা। তুমি মানে একেবাৰে মাক নিজৰ মা বুলি আঁকোৱালি ল'লাই। তুনাকো পাপা, তুমি যে কি কথাবোৰ কোৱা নহয়। আৰে মোৰ কাৰণেতো তুমি বিয়া কৰাইছা ন। আৰে মোৰ পচন্দৰ মতে তুমি বিয়া কৰাইছা। আৰু মই চিনি নাপাম নে? কি যে কোৱা নহয়। মা, এতিয়াৰ পৰা আৰু মোৰ চিন্তা নাই। পাপাই নিজৰ যতন অলপো নলয়। মই পাপাক নোৱাৰিছো আৰু। সেয়েহে পাপালৈ তোমাক বিয়া কৰাই আনিছো, যাতে পাপাৰ তুমি সম্পূৰ্ণ খিয়াল ৰাখিব পাৰা। কাৰণ মই পঢ়া শুনাত বেছি গুৰুত্ব দিব লাগে। সেয়েহে তুমি কিন্তু পাপাক ভালকৈ খিয়াল ৰাখিব লাগিব দেই। হ'ব মাজনী, তুমি চিন্তা কৰিব নালাগে দিয়া। মাতো তোমাকতো মই আগতেও কৈছোঁ যে মই মোৰ ছোৱালীৰ কাৰণে তোমাক বিয়া কৰাইছোঁ। কাৰণ মোৰ ছোৱালী ভালদৰে পঢ়া শুনা কৰি তাই এজনী IPS অফিচাৰ হ'ব। মই তাইক বৰ বিশেষ সময় দিব নোৱাৰোঁ। সেইকাৰণে মোৰ ছোৱালীজনী যতন ল'বলৈ তাইৰ এজনী নতুন মাক লাগে। তাইৰ মাকৰ মৃত্যুৰ পাছত মই ইমানজনী কৰিছোঁ তাইক অকলশৰে। তাইক মই বিয়া নকৰা বুলিয়ে কৈছিলোঁ। তাইৰ যিটোৰ কাৰণেহে মই তোমাক এনেকৈ নিয়ম বিবাহ কৰাবলগীয়া হ'ল। আশা কৰোঁ তুমি মোৰ কথাবোৰ মনত ৰাখি মোৰ ছোৱালীজনীক তুমি নিজৰ ছোৱালী হিচাপে আঁকোৱালি লৈ তাইক মাকৰ সেই মৰমখিনি, মাকৰ সেই দায়িত্ববোৰ যে তুমি পালন কৰা। আপুনি অলপো চিন্তা নকৰিব। মই ইতিমধ্যে পাপৰিক মোৰ হৃদয়ৰ স্থান দিছোৱেই। তাইক মই নিজৰ ছোৱালী ৰূপে মোৰ হৃদয়ৰ স্থান দিছোঁ। থেংক ইউ ছ' মাছ। আৰে ভাই, মোক চিনিবা এইজনী কোন হয়? চাৰিটা কোন হয়? এনেকৈ এবাৰ ভিতৰলৈ সোমাই আহিছে যে? মাজনী, মই তোমাক ক'বলৈ পাহৰিছিলোঁৱে। এই হৈছে ৰিয়া, তোমাৰ নতুন মাৰ ছোৱালী, তোমাৰ ভণ্টি হ'ব। মাক বিয়া হৈ আহিলে যেতিয়া তাইনো ঘৰখনত অকলশৰে কেনেকৈ থাকিব। সেয়েহে মাকৰ লগতে তাইকো চিৰদিনৰ বাবে ইয়ালৈ লৈ আহিছোঁ। এতিয়াৰ পৰা তোমালোক দুজনী বাই ভনী মিলিজুলি থাকিব লাগিব কিন্তু। হয় নেকি পাপা? বৰ ভাল হ'ল। এতিয়াৰ পৰা মই মানে ভণ্টি এজনী পালো। ৰাম, মোৰ সঁচাকৈ বৰ ফূৰ্তি লাগিছে। ৰিয়া, আজিৰ পৰা তুমি মোৰ ভণ্টি হ'লা। আমি একেখন ঘৰতে সকলোৱে মিলিজুলি থাকিম, হ'বনে? ঠিক আছে পাপৰি মাজনী, তোমালোক দুইজনীয়ে কথা বতৰা পাতা। মই নতুন মাক আমাৰ ৰুমটো দেখাওঁগৈ আৰু আমি ফ্ৰেছ হওঁ। হ'ব পাপা, যোৱা। মাতো ৰিয়া, আজিৰ পৰা তুমি মোৰ ভণ্টি হ'লা। তুমি আৰু মই একেখন ঘৰতে থাকিম। তোমাৰ পঢ়া শুনা কি? তুমি পঢ়ি আছানে? নাই, মই পঢ়া এৰিলোঁ। হাই ছেকেণ্ডেৰী পাছ কৰি পঢ়িবলৈ বাদ দিলোঁ। পঢ়ি মোৰ অকণো ভাল নালাগে। মোৰ মানে একেবাৰে ষ্টাইল কৰি, ফেশ্বন কৰি এইবিলাক কৰিহে ভাল লাগে। মই পঢ়া শুনা কৰি একদম বৰিং পাওঁ। হয় নেকি? কিন্তু মই আকৌ পঢ়ি বৰ ভাল পাওঁ। মোৰ মানে পঢ়া শুনা কৰি IPS অফিচাৰ হ'বলৈ মন। সেয়েহে মই পঢ়ি আছোঁ। বৰ কষ্ট কৰি পঢ়িছোঁ। মোৰ পাপাই মোক অকলশৰে ডাঙৰ দীঘল কৰিছে ন, মা নাই যে, সেইবাবে। এতিয়া আৰু চিন্তা নাই। তোমালোক আহিলা নহয়, আমাৰ ঘৰখনত আৰু প্ৰব্লেম নাই। পিছে মোৰ বৰ ভাগৰ লাগিছে। মোৰ ৰুমটো বা কোনটো দেখুৱাই দিবা নেকি? কিন্তু আকৌ কিয় নিদিম? ব'লা তুমি অলপ ফ্ৰেছ হৈ লোৱাগৈ, তেতিয়ালৈকে মই সকলোৰে বাবে চাহ বনাই আনোগৈ। ঠিক আছে। সৰুতেই পাপৰি মাক ঢুকাইছিল, যাৰ বাবে দেউতাকে তাইক অকলশৰে ডাঙৰ দীঘল কৰিছিল। সৰুৰ পৰা ইমান ডাঙৰ কৰিলে, কিন্তু তেওঁ দ্বিতীয় বিবাহৰ কথা চিন্তাই কৰা নাছিল। কিন্তু পাপৰি নিজৰ দেউতাকৰ কথা চিন্তা কৰি, ভৱিষ্যতৰ কথা চিন্তা কৰি দেউতাকৰ দ্বিতীয় বিবাহৰ কথা ক'লে। কিন্তু এই বয়সত দ্বিতীয় বিবাহ কৰিবলৈ ক'তনো গাভৰু ছোৱালী এজনী পাব? এবাৰ বিয়া হোৱা বা বিধৱা হোৱা মানুহে পাব। সেয়েহে এজনী ছোৱালী থকা মাটোক বিয়া কৰাই আনিলে দেউতাকে। নতুন মাকক পাই পাপৰি বৰ ফূৰ্তি লাগিল। আৰু ভনীয়েককো তাই বৰ মৰম কৰিলে। দুইজনীকে তেওঁলোকৰ ঘৰখনলৈ আদৰি আনিলে আৰু মৰমেৰে তাই সকলোকে আদৰি ল'লে। ইয়াৰ পাছত কিনো হয় চাওঁচোন আহক। উঠিলা তুমি? এইটো মোৰ ৰুম। মই মানে এনেকৈ নেচাৰেল পৰিৱেশবিলাক বৰ ভাল পাওঁ। সেইকাৰণে মই ৰুমটো একদম পুৰা গছ গছনি ফুল চুল এইবিলাকেৰে ভৰাই থৈছোঁ। মই এনেকুৱা পৰিৱেশত থাকি বহুত ভাল পাওঁ মানে। কিন্তু মোৰ যে ইমান ভাল লাগিছে নহয় ৰুমটো। এনেকুৱা লাগিছে যেন এইটো ৰুমত মইহে থাকিম। হয় নেকি? তোমাৰ মন গৈছে নেকি এইটোত থাকিবলৈ? তোমাৰ মন গৈছে যদি তুমি থাকিব পাৰা, ন' প্ৰব্লেম। কিন্তু মই অকলেহে থাকিব বিচাৰিছোঁ। তুমি কিন্তু থাকিব নোৱাৰিবা। মই বেড শ্বেয়াৰ কৰিব নোৱাৰোঁ।
অ হয় নেকি ঠিক আছে কিনো আৰু তুমি থকা ৰুমটোত মই থাকিম তাতো মই মোৰ নিজৰ পচন্দ মতে সজাই ল'ম তোমাৰ যদি এইটো ৰুম ভাল লাগিছে তুমি এইটোত আহি যোৱা তোমাৰ কাপোৰ কানিবোৰ ইয়ালৈ লৈ আহিবা আৰু মোৰখিনি তালৈ লৈ যাম অ ঠিক আছে থেংক ইউ দেই থেংক ইউ ছ' মাছ ৱেলকাম মাই ডিয়াৰ চিছ মাতো এইবোৰ কি মানে তোমাৰ ছোৱালী ৰিয়াই এইবিলাক কি কৰিছে কোৱাচোন কোনবোৰৰ কথা কৈছে আপুনি মানে তাই আহি এনেকৈ পাপৰিৰ বেডৰুমটো তাই লৈ ল'লে যে পাপৰিয়ে সেই বেডৰুমটো কিমান ভাল পাই জানানে সেই ৰুমটোত তাই মাকৰ স্মৃতি জড়িত হৈ আছে সেই ৰুমটো তাই নিজৰ মতে সজাই লৈছে আৰু আৰু তোমাৰ ছোৱালী ৰিয়াই সেই ৰুমটো তাই কাঢ়ি লৈছে আৰে তাইকতো একে ধুনীয়া ৰুম এটা থাকিবলৈ দিয়া হৈছে কিন্তু তাৰ পাছতো পাপৰিৰ ৰুমটো ল'বলগীয়া কিয় হ'ল অ আপুনি তাৰমানে মোৰ ছোৱালীজনীক এতিয়াও নিজৰ হিচাপে মানি ল'ব পৰাই নাই মই আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ আৰে তাই ভাল লাগিছে এইকাৰণে সেইটো ৰুমত থাকিব বিচাৰিলে আৰু সেইটোনো কি ডাঙৰ কথা হ'ল আৰু পাপৰিয়ে দেখোন হাঁহি মুখে সেইটো ৰুম দিয়ে দিছে আপোনাৰনো কি হয় ইমান প্ৰব্লেমৰ কথা নহয় মোৰ একো প্ৰব্লেম নহয় কিন্তু তাইক যিটো দিছোঁ সেইটোৱে তাই মানি ল'ব লাগে ন তাইকো এনেকৈ পাপৰিৰ পৰা তাইক কাঢ়ি ল'ব নালাগে নহয় সেইটো কথাই কৈছোঁ মই দুইজনীৰ মাজত ভেদভাৱ কৰিব বিচৰা নাই কিন্তু এই স্বভাৱবোৰ বৰ বেয়া দেই এইবিলাক স্বভাৱ সলনি কৰিবলৈ ক'বা লোকৰ বস্তু নিজৰ কৰি লোৱাৰ এই কথাবোৰ মোৰ একেবাৰে ভাল নালাগে অহ আপুনি কি একেবোৰ কথাকে কৈ আছে বাৰু কওকচোন আৰে সৰু ল'ৰা ছোৱালী সিহঁতে আৰু তেনেকুৱাই বিচাৰে ন লোকে যিটো পিন্ধে সেইটোহে ভাল পায় সেইকাৰণে আৰু বাইক হিচাপে পাপৰিৰ পৰা কিবা এটা বস্তু যেনিবা লৈছে তাতেনো আপোনাৰ ইমান চকুনে আৰে মইতো দুইজনী ছোৱালীকে সমানে আঁকোৱালি লৈছোঁ আপুনি তাৰমানে মোৰ ছোৱালীজনীক আঁকোৱালি ল'ব পৰা নাই নহয়নে আপুনি দিনৰ দিনটো ব্যৱসায় কামত বাহিৰত থাকে কেতিয়াবাতো আপুনি দূৰণিলৈ যাবলগীয়া হ'লে 2-3 দিন নাথাকেও তাতেতো ময়েতো দুইজনী ছোৱালীক মৰম চেনেহ কৰি ৰাখি আছোঁ কিন্তু আপুনি ইমানবোৰ ভেদভাৱ কৰিবলৈ আহিছে ক'বলৈ বাধ্য হৈছোঁ প্ৰথমে আহি তাই বেডৰুমটো ল'লে তাৰপাছত আকৌ তাই বস্তুবোৰ এটা এটাকৈ আৰু কালি কৈছে বোলে তাই স্কুটিখনত বোলে এতিয়া ৰিয়াৰ নামহে লিখিব পাপৰিৰ নামটো বোলে তাৰ পৰা কাটি দিব তাই বোলে স্কুটিখন লৈ ল'ব আৰু এইবোৰ কি মানে ইটোৰ পাছত সিটো তাই নিজৰ নামত কৰি ল'ব সঁচাকৈ দেই হ'ব আপোনাৰ লগত আৰু মই কথাই নাপাতো আপুনি মোৰ ছোৱালীজনীক নিজৰ বুলি মানি ল'ব পৰাই নাই সেইকাৰণে আপুনি পাপৰিৰ পৰা তাই কিবা এটা বস্তু লোৱা আপুনি সহ্য কৰিব পৰা নাই সেইটো নহয় আৰে পাপৰিয়ে মনত দুখ পাব পাৰে ন তাই ভাল লগা বস্তুটো বাৰে বাৰে কোনোবাই খুজি থাকিলে সেইকাৰণেহে কৈছোঁ তাই কিবা লাগিলে মোক ক'বলৈ ক'বা কিন্তু এনেকৈ পাপৰিৰ বস্তুবিলাক তাই নিজৰ কৰি ল'বলৈ মানা কৰিবা এতিয়া মই আহোঁ মোক কথা শুনাব আহে মোৰ ছোৱালীজনী বস্তু এটা লোৱাৰ কাৰণে ইমান দাপৰিছে মই আহিছোঁ এইখন ঘৰলৈ বিয়া হৈ সম্পত্তিৰ কাৰণে এইখন ঘৰৰ সকলো সা সম্পত্তি মোৰ আৰু মোৰ ছোৱালী ৰিয়াৰ নামত কৰিবলৈ সিহঁতকো বাধা দিবলৈ আহে অতি সোনকালে মই এই ঘৰ সা সম্পত্তি মোৰ নামত কৰি আছোঁ হ'ব নেকি অথনিৰ পৰা তোমাৰ মোৰতো বহুত টাইম পিছিলো মই মোৰ অলপ পঢ়িবলৈ আছে মই পঢ়োঁগৈ দেই ইমান ভাল লাগিছে অলপ পিটিকি দিব নোৱাৰা নেকি পিটিকি থাকা পাপৰি যাচোন ভাতকেইটা বনাগৈ মা মোৰ পঢ়িবলৈ আছে নহয় মই ভাত বনালে পঢ়িম কেতিয়া মই সেইবোৰ নাজানো তোৰ আলপাচন ধৰিবলৈ মই এইখন ঘৰলৈ বিয়া হৈ অহা নাই বুজিলি যা মই যি কৈছোঁ সেইটো শুন বহুত হৈ গ'ল তহঁতৰ বাপেৰ জীয়েৰক মৰম কৰা এতিয়া আৰু নোৱাৰো মা তুমি এইবোৰ কি কৈছা মই বহুত দেৰি হ'ল ৰিয়াই মোৰ পিটিকি থকা মোৰ পঢ়াটো লষ্ট হৈছে মা আকৌ মই এতিয়া ভাত বনাবলৈ লাগিলে মোৰ পঢ়াটো আৰু ক্ষতি হ'ব মই ভাত বনাব নোৱাৰিম মই এতিয়া পঢ়োঁগৈ চুপ একদম চুপ মই তোৰ মায়ে নহয় মই তোৰ মাহীমা বুজিলি তই কি ভাবিছ তোক ইয়াত ৰাণীৰ দৰে খুৱাবলৈ মই আৰু মোৰ ছোৱালীজনী এইখন ঘৰলৈ আহিছোঁ হা তোক ৰাণীৰ দৰে খুৱাবলৈ নহয় আমি ৰাণীৰ দৰে থাকিবলৈ বুজিলি তাৰমানে তুমি এইখন ঘৰলৈ মোৰ পাপাৰ সম্পত্তি দেখি আহিছা আৰু মোৰ প্ৰতি তোমাৰ মৰম চেনেহ একো নাই মাথো টকাৰ বাবে তোমালোক আমাৰ ঘৰলৈ আহিছা তই ঠিকে ধৰিছ নহ'লে কি তোক আলপৈচান ধৰিবলৈ বিয়া হৈছে বুলি ভাবিছ হা আমাক বেকুব বুলি ভাবিছ নেকি তই আৰে অহা দিন ধৰি পেলাই তাই বস্তুবোৰ মই মৰমেৰে খুজি আছোঁ আৰু তাই বেচেৰিয়ে গমেই পোৱা নাই মই যে তাই সকলো বস্তু কাঢ়ি লৈ এদিন এই ঘৰ সা সম্পত্তি সকলোবোৰ আকৌ মোৰ নামত কৰি ল'বলৈ ওলাইছোঁ তাই বেচেৰিয়ে গমেই পোৱা নাই অ' মা ভগৱান মই তোমালোকক কি বুলি ভাবিছিলোঁ আৰু তোমালোক কি ওলালা মই মোৰ নিজৰ মা বুলি আঁকোৱালি লৈছিলোঁ তোমাক আৰু ৰিয়া তোমাক মই মোৰ সৰু ভনী সেইবাবে তুমি যি বিচাৰিছিলা তোমাৰ ভাল লগা সকলো বস্তু মই তোমাক দি দিছিলোঁ কিন্তু তোমালোক যে এনেকুৱা স্বাৰ্থপৰ বুলি মই কেতিয়াও ভবা নাছিলোঁ তই লেকচাৰ পাৰিব নালাগে যা বুলি কৈছোঁ নহয় পাকঘৰলৈ ভাত বনাগৈ আমাৰ কথা যদি নুশুনা নহয় তোৰ বাপেৰক কি গতি কৰি দিম চাই ল'বি তোৰ বাপেৰে আমাৰ লগত অন্যায় কৰিছে বুলি আমি কেছ কৰি দিম আৰু তেতিয়া তোৰ বাপেৰে গৈ জেলত থাকিবগৈ আৰু তই ফুটপাথত বুজিলি যা যদি সেয়া হ'বলৈ মন নাই তেতিয়াহ'লে যা কাম কৰগৈ নাই
এনেকৈ নকৰিবা মা। দেউতাৰ কিবা এটা হোৱাটো মই একেবাৰে নিবিচাৰোঁ। মই সকলো কৰিম, কিন্তু দেউতাৰ ওপৰত মিছা কেছ নিদিবা। মই দেউতাক বৰ ভাল পাওঁ। দেউতাৰ কিবা এটা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। যা তেতিয়াহ'লে নিজৰ কাম কৰগৈ। আজিৰ পৰা ৰেগুলাৰ ৰাতিপুৱা আৰু গধূলি মোৰ মূৰটো আৰু হাত ভৰিবোৰ পিটিকি দিবি। মই বৰ আৰাম পাওঁ। আৰু মোক দুপৰীয়া ভৰি হাতবোৰ আৰু মূৰটো পিটিকি দিবি। বৰ ৰিলেক্স লাগে। হ'ব মা, হ'ব। যা এতিয়া ভাত বনাগৈ সোনকালে। বাহ মা, তোমাৰ টেলেণ্ট কিন্তু মানিছোঁ দেই। এইজনীক আছলি চেহেৰাটো দেখুৱাই দিলা। তোন নহ'লে কি চাকৰিৰ দৰে এইখন ঘৰ লেপ লেপ কাম কৰি মৰিবলৈ আহিছোঁ নেকি মই? পাব মছলা এটা বেটিয়ে। দুইজনী খাই বৈ বোলে এতিয়া মই ঘৰৰ কামবোৰ অকলে কৰিবলগীয়া হৈছে। সকলোখিনি বাচন ধুবলগীয়া হৈছে, ভাত পানী বনাই দিবলগীয়া হৈছে। পাপাও আহি পোৱাই নাই। সিহঁত দুজনী খাই বৈ ধুনীয়াকৈ বিন্দাছ আছিলে আৰু মই ঘৰৰ সকলো কৰিবলগীয়া হৈছে। মই কেতিয়াও ভবা নাছিলোঁ পাপাৰ নতুনকৈ বিয়া হ'লে মোৰ যে এইটো অৱস্থা হ'ব বুলি। ভাবিছিলোঁ মই মাৰ মৰম পাম আৰু দেউতাৰ এজন সংগী হ'ব। মই যেতিয়া বিয়া হৈ গুচি গ'লো, দেউতা অকলশৰীয়া নহয়। এই কথা ভাবিয়ে মই দেউতাক এই বয়সত বিয়া পাতিবলৈ জোৰ কৰিছিলোঁ। কিন্তু এনেকুৱা লাগিছে যেন আমাৰ নিজৰ বিপদ মই নিজেই চপাই ল'লোঁ। ৰিয়াক মই নিজৰ ভণ্টিৰ দৰে মৰম কৰিছোঁ, কিন্তু তাই মোক নিজৰ বা বুলি ভবা নাই। তাই মোৰ প্ৰতিটো বস্তু, মোৰ ভাল পোৱা প্ৰতিটো বস্তু মোৰ পৰা গাই লৈছে। আৰু বাকী কি কৰে বাক জীয়েকে। ঐ কুলক্ষণী, তই কি কাপোৰ কিবা দিলে দিনৰ দিনটো লগাম বুলি ভাবিছ? মা, মোৰ মানে কাপোৰ ধোৱা হৈ গ'ল। মোৰ বেগটো অলপ লেতেৰা হোৱাৰ কাৰণে চাফা কৰি দিছোঁ। ধুলে লাগি মোৰ কিবা লেতেৰা হোৱাৰ নিচিনা লাগিছে, সেইকাৰণে বেগটো ধুই দিছোঁ। কথা ক'বলৈ আহিছ মহাৰাণী? শুন, এইখিনি কাপোৰ ধুই দিবি, সোনকাল কৰ। আৰু দুপৰীয়া ভাত পানী বনাবলৈ আছেই। তই এনেকৈ পিটিকি কাম কৰিলে নহ'ব নহয়, জলদি কৰ। আজি 3 দিন হ'ল পাপাৰ বিজনেছৰ কামত বাহিৰলৈ যোৱা। এই 3 দিনত মাহীমাই মোক অৱস্থা বেয়া কৰি দিছে। গোটেই ঘৰখনৰ কাম বন সকলো মই কৰিবলগীয়া হৈছে। ভাত পানী বনোৱাৰ পৰা সকলোবোৰ মাক জীয়েকে মাথো মস্তি মাৰি খাইছে। পাপা থকা কেইদিন অন্ততঃ ৰাতি কাম নকৰিলেও হয়। দিনটো যিমান কৰিলোঁ, ৰাতি অকণমান ৰেষ্ট পালেও বহুত। ভালদৰে পঢ়া শুনা কৰিব নোৱাৰা হৈছোঁ মই আগতকৈ। ভাবিছিলোঁ নতুনকৈ মাজনী অনাৰ পাছত ঘৰখন সকলোবোৰ সলনি হৈ যাব। ভাত পানী লাগিব নালাগে আৰু অলপ পঢ়িবলৈ পাম। কিন্তু এতিয়া দেখিছোঁ কামবোৰ বেছিকৈহে বাঢ়িবলৈ লৈছে। মাক জীয়েক মহাৰাণীৰ দৰে থাকিব আৰু মই চাকৰি হৈ এইখন ঘৰত কাম কৰি সিহঁতক খুৱাবলগীয়া হৈছে। পাপাকো এইবোৰ কথা মই খুলি ক'ব নোৱাৰা হ'লোঁ। পাপাই মনত বৰ দুখ পাব আৰু ক'লে পাপাই খং কৰিব, আৰু খং কৰিলে সিহঁতে পাপাক মিছা কথা কয়। সিহঁতে পাপাক যদি জেলত ভৰাই দিয়ে মোৰ কি হ'ব? নাই, মই যিমান পাৰোঁ কৰিম, কিন্তু পাপাৰ সুবিধা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। হেৰা, এইকেইদিনটো মই ঘৰত নাই। পাপৰি মাজনী ভালদৰে পঢ়া শুনা কৰিছেনে বাৰু? তুমি অলপ গুৰুত্ব দিবা আকৌ ছোৱালীজনী দেই। ভালকৈ পঢ়িবলৈ দিবা, একো কাম বনত নলগাবা আকৌ হা। আপুনিনো সেইবোৰ কথা চিন্তা কৰিব লাগেনে? মই একোৱেই কৰিবলৈ নিদিওঁ। তোক এটা পঢ়িবলৈ দিয়া নাই মই তাইক এতিয়ালৈকে। ময়ো তাকে বিচাৰোঁ, যাতে মোৰ ছোৱালীজনী সুখত আৰু শান্তিত থাকক। আগতে বিজনেছৰ কামত ক'ৰবালৈ যাবলগীয়া হ'লে তাইৰ লগৰ ছোৱালী আনি অকলে থাকে, কিন্তু এতিয়া আৰু মোৰ চিন্তা নাই। এতিয়া মই নিশ্চিন্ত মানে ক'ৰবালৈ ওলাই যাব পাৰোঁ, কাৰণ তাইৰ কাষত মই তাইৰ মাকক থৈ যাওঁ। হ'ব, আপুনি একদমেই চিন্তা কৰিব নালাগে। সেই কথা এটা নহয়, মোৰ মানে আপোনাৰ লগত ডাঙৰ কথা এটা আছিলে। কি কথা বা? মানে আপুনি এই ঘৰ সা সম্পত্তি নিজৰ নামত কৰি ৰাখিছে নে পাপৰি নামলৈ কৰি দিলে? নাই, মোৰ নামত নাই নহয়। এই সকলোবোৰ সা সম্পত্তি ঘৰ দুৱাৰ মই পাপৰি মাজনীৰ নামত কৰি দিলোঁ, কাৰণ মোৰ কেতিয়া কি হয় কোনে জানে। সেয়েহে সকলোবোৰ মই পাপৰি নামতে কৰি থৈছোঁ। কি সকলো সম্পত্তি আপুনি তাইৰ নামত সকলোবোৰ কৰি দিলে? মোৰ ছোৱালীজনী কি হ'ব? তাই কি একো নাপাব? তাইৰোতো এইখন ঘৰত সমান অধিকাৰ আছে। তাইতো এতিয়া আপোনাৰ ছোৱালী। আপুনি মোৰ ৰিয়াৰ কাৰণে আপুনি কি থৈছে কওক? তুমি এইবোৰ কি কৈছা? কি তোমাৰ ছোৱালী মোৰ ছোৱালী মাৰি আছা? মই তোমাৰ ছোৱালীজনী বিয়া দিয়ালৈকে দায়িত্ব ল'ম বুলি কৈছোঁ। সেয়াই আৰু, তাতকৈ বেছি একো আশা নকৰিবা। এইখন ঘৰ মই কেতিয়াবাতে মোৰ ছোৱালীজনীৰ নামত কৰি দিছোঁ। ঘৰ সা সম্পত্তি মানে মোৰ সকলোবোৰ মোৰ ছোৱালীজনীৰে হ'ব। গতিকে তুমি এইবোৰৰ মাজত মান নমতাই ভাল হ'ব নেকি? কিয় মান নামাতিম আকৌ? দস্তুমান মই এতিয়া আপোনাৰ পত্নী। আপুনি ইচ্ছামতে যাক তাক আপুনি নাম কৰি দিলে নহ'ব নহয়। এতিয়া আমাৰ ভৱিষ্যতৰ কথা আছে। ছোৱালীজনী নিজৰ ছোৱালীজনীৰ কথা ভাবিলে, মোৰ ছোৱালীজনীৰ কথা নাভাবিলে। আৰে মই একো নিদিওঁ বুলিতো কোৱা নাই।
তাই যিমানখিনি প্ৰাপ্য পাব লাগে মই তাতকৈ অলপমান বাৰু বেছিকৈয়ে দি দিম দিয়া। তুমি এইবোৰ কথা লৈ এনেই মাথা গৰম কৰি নাথাকিবা। যাওঁ দিয়া, মাজনীক কওঁগৈ তাইৰ হাতেৰে চাহ একাপ বনাওঁগৈ। চাহ একাপ খাই আকৌ মোৰ ওলাই যাব হ'লেই। বাহ, সকলো জীয়েকৰ নামত কৰি এতিয়া বিন্দাছ চাহ খাবলৈ যায়। ময়ো কপ নহয়, মই মোৰ ছোৱালীজনীৰ নামত এই সকলোবোৰ সা সম্পত্তি কৰিহে এৰিম। জীয়েকৰ কাৰণে সকলো, আৰু মোৰ ছোৱালীজনীৰ কাৰণে একো নাই। বিয়া দি দুটামান বস্তু দিলেই সকলো শেষ হৈ যায়। ময়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ দি আছোঁ। মই ইয়াৰ উচিত শাস্তি দিমেই। পাপাৰ কাৰণে চিন্তা কৰি মই পাপাক দুটা বিবাহ কৰিবলৈ দিছিলোঁ, যাতে পাপা বৃদ্ধ বয়সত অকলশৰীয়া নহয়। আৰু ময়ো এগৰাকী মা পাম, আৰু মায়ে ঘৰৰ সকলোবোৰ কৰি মোক পঢ়াৰ সুবিধা কৰি দিব। কিন্তু এতিয়া বিপৰীতহে হ'ল। মই নিজে সকলো কৰি দিবলগীয়া হৈছে। মাক জীয়েক দুইজনী ভৰিৰ ওপৰত ভৰি উঠাই খাইছে, আৰু মই পঢ়া শুনা এৰি সকলো কাম কৰিবলগীয়া হৈছে। দেউতাকো একো ক'ব নোৱাৰা হ'লো। দেউতাক ক'লে এখন ডাঙৰ কাজিয়া সৃষ্টি হ'ব। ঐ, তই কাম কৰিব লাগে বুলি কি ফুৰফুৰাই আছ? মই ভাত বনাবলৈ বুলি আহিছিলোঁ। একো কৈ থকা নাই, মই গান এটাহে গাইছিলোঁ। বেটি গান গাইছে। কিমান গান গাওঁ গাই ল। আজিয়ে তই এইখন ঘৰ এৰি যাব লাগিব। তোৰ পাপাৰক যদি ভালে থকাটো বিচাৰিছ, তোৰ পাপা যদি জেলত থকাটো নিবিচাৰ, তেতিয়াহ'লে তই এইখন ঘৰৰ পৰা যাবই লাগিব। তই এইখন ঘৰ নিজৰ ইচ্ছামতে এৰি যা, আৰু তোৰ পাপাৰলৈ এখন চিঠি লিখ, যাতে তাত লিখা থাকে তই নিজৰ ইচ্ছামতে ঘৰ এৰি আহিছ, আৰু তই কোনোবা ল'ৰাৰ লগত পলাই গৈছ, এই বুলি লিখি থৈ যাব লাগিব। আপুনি এইবোৰ কি কৈছে মা? মই এনেকৈ কিয় কৰিম? মই ক'তো নাযাওঁ। মোৰ পাপা আৰু আপোনালোকৰ বাহিৰে কোন আছে? মই এইখন ঘৰ এৰি থৈ যাব নোৱাৰোঁ। ঠিক আছে, তেতিয়াহ'লে মই এইখন ঘৰ এৰি যাওঁ, আৰু পুলিচৰ ওচৰত গৈ কওঁগৈ যে এইখন ঘৰত মোক বহুত বেছি হাৰাশাস্তি কৰিছে। বিশেষকৈ তই দেউতাৰে বিয়া পতাৰ কাৰণে তই মোৰ লগত বহুত বেছি কৰিছ, আৰু নিজৰ দেহাটোত কিছুমান চিন নিজে বহাই ল'ব পাৰিম, আৰু তাৰপিছতে তহঁতৰ বাপেৰে জৰ কি গতি হ'ব তই ভালকৈ জান। চাই ল কি কৰ, তোৰ নিজৰ ইচ্ছাৰ কথা। তোৰ জেলত থাকিবলৈ মন নে ক'ৰবাত গৈ ভালকৈ থাকিবলৈ মন? নাই, সেনেকুৱা নকৰিবা তোমালোকে। মই তোমালোকক নিজৰ আপোন বুলি মানি লৈছোঁ। যি কৰিবলৈ দিছে তাকে কৰিছোঁ। তাৰপিছতো এইবোৰ কিয় কৰিছে বাৰু? মই একো বুজা নাই। শুনি ল, তই থকাৰ কাৰণে এইখন ঘৰত বহুত অসুবিধা হৈছে। তোৰ কাৰণে মোৰ ছোৱালীজনীয়ে একো সা সম্পত্তি ভাগ পোৱা নাই, বুজিলি? তোৰ বাপেৰে কেৱল মোৰ ছোৱালীজনী বিয়া দিয়ালৈকেহে দায়িত্ব লৈছে। তই থকালৈকে এইখন ঘৰত মোৰ ছোৱালীয়ে সা সম্পত্তি মালিকনী হ'ব নোৱাৰে। তোৰ বাপেৰে বিয়াই হৈছিল মই সা সম্পত্তিৰ কাৰণে। যদি সেই সা সম্পত্তি নাপাওঁ তোৰ কাৰণে, তেতিয়াহ'লে মোৰ বিয়া হোৱাৰ অৰ্থটো কি থাকিল? তাৰমানে আপুনি মোৰ পাপাক ভাল নাপায়, কেৱল টকাৰ বাবেহে বিয়া হৈছে। তোৰ বাপেৰক মই টকাৰ কাৰণে বিয়া হৈ আহিছোঁ। তোৰ বাপেৰক মই ভাল পাই আহিছোঁ বুলি ভাবিছ নেকি তই? মই আজি যোৱাই নাছিলোঁ। তহঁত মাৰ আৰু জীয়ৰৰ যে দুইজনীৰে যে ৰূপটো এটা বেলেগ ৰূপ লৈ আছে, আজি মই ৰাতিপুৱাৰ পৰা লক্ষ্য কৰি আছোঁ। আৰে মোৰ ছোৱালীজনী মোক নক'ব পাৰে তাইৰ লগত কি হৈছে, কিন্তু মই তাইৰ আচৰণ, তাইৰ কৰ্ম দেখি গম পাই গ'লোঁ। আৰু মোৰ বুজিবলৈ বাকী নাথাকিল যে তহঁত দুজনী মোৰ ছোৱালীজনীৰ লগত কিমান অন্যায় কৰিছ। সেয়েহে আজি তহঁতৰ এই আচল ৰূপটো মই চাবৰ বাবে ঘৰত লুকাই আছিলোঁ। আৰু তহঁতে এই মাত্ৰ যিমানখিনি কথা পাতিলি সকলোবোৰ ৰেকৰ্ডিং আছে। এতিয়া চাওঁচোন পুলিচে কাক জেলৰ ভাত খুৱাই, তহঁতক নে আমাক? কি হ'ব এতিয়া? আমাৰ সকলোবোৰ কথা ৰেকৰ্ডিং কৰি ল'লে, শেষ আৰু আমাক পুলিচে নিবহি এতিয়া। পাপা তুমি ঘৰতে আছিলা? পাপা মাজনী, তোমাৰ লগত ইমানখিনি হৈ গ'ল আৰু তুমি মোক একোৱে নকলা। মই তোমাক বহুত বেয়া পাইছোঁ। তুমি ইমানখিনি অত্যাচাৰ সহ্য কৰি থাকিলা আৰু মোক একো নকলা কিয় মাজনী? কাৰণ পাপাই এওঁলোকে মোক ধমকি দিছিল, তোমাক বোলে মিছা কেছত যায় জেলত দিব। সেইকাৰণে মই সকলো কাম কৰি গৈছিলোঁ। পঢ়া শুনা বাদ দি মই কামে কৰি আছিলোঁ অকল। তুমি মোক ক্ষমা কৰি দিয়া পাপা। তুমি মোক ক্ষমা খুজিছা কিয়? তোমাৰ গাত একো ভুল নাই। তুমি যি কৰিছা ভালৰ কাৰণে কৰিছিলা, মোৰ ভালৰ কাৰণে, আমাৰ ভালৰ কাৰণে। কিন্তু এতিয়া আৰু চিন্তা নকৰিবা। দেখিলা মই তোমাক কৈছিলোঁ নহয় মই বিয়া নকৰাও বুলি। কিছুমান মানুহে কেৱল সম্পত্তিৰ কাৰণে বিয়া হয়, আৰু সেয়া প্ৰমাণ হৈ গ'ল। এতিয়া এই সকলোবোৰ কথা মোৰ মোবাইলৰ ৰেকৰ্ডিং, আৰু ইতিমধ্যে মই পুলিচলৈ পঠালোৱেই। তেওঁলোক আহি আছে এই দুগৰাকীক নিবলৈ। সম্পত্তিৰ কাৰণে বিয়া হৈ মোৰ ছোৱালীজনীৰ ওপৰত ইমান অত্যাচাৰ, তহঁতক মই কেতিয়াও ঘূৰাই নিদিওঁ। মোৰ বহুত ডাঙৰ ভুল হ'ল, ক্ষমা কৰি দিয়ক। মই আৰু কেতিয়াও আগলৈ এনেকুৱা নকৰোঁ। মোৰ সঁচাকৈ ভুল হ'ল। মই ধন সম্পত্তিৰ কাৰণে আশা কৰি ছোৱালীজনীক বৰ কষ্ট দিলোঁ। মোৰ ভুল হৈছে, মই মানি লৈছোঁ। পাপা মোৰো ভুল হ'ল। আমি আচলতে তেনেকুৱা কৰিব নালাগিছিল। আমি টকা সা সম্পত্তিৰ লোভত এনেকুৱা ভুল কৰি পেলালোঁ। এতিয়াৰ পৰা আৰু নকৰোঁ। আমাক ক্ষমা কৰি দিয়া পাপা। চুপ, কাক পাপা বুলি মাতিবলৈ আহিছ? তই পাপা বুলি মাতিবলৈ মোক অধিকাৰ নাই, বুজিলি? তহঁত আমাৰ ঘৰৰ আপোন হোৱাৰ কোনো যোগ্য নহয়। তোৰ মাৰক মই ডিভোৰ্চ দিম। এইখন ঘৰত তহঁতৰ কাৰণে কোনো স্থান নাই। আজি যিজনী ছোৱালী আগতে ইমান সুখত আছিল, সেইজনী ছোৱালী তহঁতি অহাৰ পৰা ঘৰৰ কাম কৰা মানুহ হৈ পৰিল। তাই নকলেও মই সেই কথাবোৰ ভালদৰে বুজিব পাৰিছিলোঁ, যাৰ বাবে আজি মই এইখিনি কৰিলোঁ। এতিয়া সাজু হ, পুলিচৰ গাড়ী ইতিমধ্যে পাবহি। আৰু নকৰিব এনেকুৱা, প্লিজ এনেকুৱা নকৰিব। এতিয়া আৰু কান্দি কাটি একো লাভ নাই। দুইজনীয়ে কালিটোৰ পৰা বান্ধিবৰ হ'ল। জেলত কাপোৰ লাগিব নহয় আকৌ পিন্ধিবলৈ।
মাজনী আমি দুইটা ওলাই দিওঁ মাকে জীয়েকে টোপোলা টোপলিবোৰ বান্ধক নে কি কোৱা না পাপা মা এতিয়া কি হ'ব মা কি হ'ব আৰু লোকক জেলত ৰাখিম বুলি ভয় খুৱাইছিলো নহয় এতিয়া নিজে থাকগৈ জেলত অৱশেষত উপযুক্ত প্ৰমাণসহ মাক আৰু জীয়েকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰু বন্ধু বান্ধৱীসকল আজিৰ এই কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীত আকৌ আহিম ধন্যবাদ